জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত 400 জটিল ৰোগত আক্ৰান্ত ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান। ডাক্তৰ ভৱদাস ফাউণ্ডেশ্যন আৰু কন্যকাৰ উদ্যোগত গুৱাহাটী হেল্থ চিটি হস্পিটেলৰ সহযোগত চিকিৎসা সেৱা। ৰোগীক বিনামূলীয়াকৈ ঔষধ প্ৰদান। ডাক্তৰ ভৱদাস ফাউণ্ডেশ্যন আৰু কন্যকা বহুমুখী পামৰ উদ্যোগত গুৱাহাটী হেল্থ চিটি হস্পিটেলৰ সহযোগত আজি জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক বৃহৎ বিনামূলীয়া চিকিৎসা শিবিৰ। এই চিকিৎসা শিবিৰত সহযোগিতা আগবঢ়ায় নদুৱাৰ সমষ্টিৰ 19খন পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে চতিয়া আৰু জামুগুৰি পৌৰসভাই। চিকিৎসা শিবিৰটোত সমষ্টিটোৰ 400 জটিল ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়ায় বিশেষজ্ঞ চিকিৎসকসকলে। পুৱা চিকিৎসা শিবিৰটোৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। চিকিৎসা শিবিৰটোত ৰোগীসকলৰ সকলো ধৰণৰ ৰোগ পৰীক্ষা কৰি নিদান পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় ঔষধো বিনামূলীয়াকৈ যোগান ধৰা হয়। ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া প্ৰকল্পত ডাক্তৰ ভৱদাস ফাউণ্ডেশ্যন আৰু হেল্থ চিটি হস্পিটেলৰ উদ্যোগত ভৰলী পৰিয়া কন্যাকা বহুমুখী পামৰ সহযোগত আৰু 19টা নদুৱাৰ সমষ্টিৰ গাঁও পঞ্চায়ত আৰু 2খন পৌৰসভা আচলতে গোটেইখিনিৰ প্ৰচেষ্টাত আজি এই হেল্থ কেম্পটো অনুষ্ঠিত হৈছে। ইয়াৰ আগতো হেল্থ কেম্প অনুষ্ঠিত হৈছে বিনামূলীয়া। তাত হাজাৰ হাজাৰ ৰোগী আহিছে। ইয়াত কিন্তু আমি নিৰ্দিষ্টকৈ 400 ৰোগীহে ব্যৱস্থা কৰিছোঁ যিসকলৰ বেমাৰ আজাৰ অলপ টান, গতিকে তেওঁলোকৰ উন্নত চিকিৎসাৰ প্ৰয়োজন আছে। ইয়াত যিহেতু ছুপাৰ স্পেচিয়েলিষ্ট তেনেকৈ আহিছে, তেওঁলোকে মেচিনেৰী লৈ আহিছে, ইয়াতে তেওঁলোকে গোটেই পৰীক্ষা নিৰীক্ষা কৰিব আৰু বিনামূলীয়াকৈ তেওঁলোকে ঔষধ যোগান দিব। গতিকে তেওঁলোকৰ ফাৰ্মাচীও ইয়াত ব্যৱস্থা কৰিছে। সেইকাৰণে আমি এই হেল্থ কেম্পটোৰ দ্বাৰা আমাৰ 400 ৰোগী আমি আশা কৰিছোঁ উপকৃত হ'ব, তেওঁলোকে পাই থকা কষ্ট দূৰ হ'ব, সুস্বাস্থ্যৰ গৰাকী হ'ব। সেইকাৰণে আমি আচলতে সকলোৰে সহযোগত এই হেল্থ কেম্পটো অনুষ্ঠিত কৰিছোঁ আৰু আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। মই ডক্টৰ চন্দনা শৰ্মা, মই মেডিচিন বিভাগৰ হেল্থ চিটি হস্পিটেলৰ পৰা আহিছোঁ। আপোনালোকে দেখিছে আজি অলমষ্ট 400 মান মানুহ আহিছে আমাৰ ইয়াতে দেখাবৰ কাৰণে। খুব ভাল লাগিছে আমাৰো আৰু সজাগতা এটা সৃষ্টি হৈছে মানুহবোৰৰ মাজত, হেল্থ কনচিয়াছনেছটো ক্ৰিয়েট হৈছে আৰু আমি আগলৈকো আশা কৰিম যে আমি ইয়ালৈ আহি অকণমান আমাৰ ছাৰ্ভিচটো দিব পাৰোঁ আৰু ইয়াৰে মানুহখিনিক লগ পায়ো ভাল লাগিছে, আমি তেওঁলোকৰ লগত কথা পাতিও ভাল লাগিছে। তেওঁলোকৰ হেল্থৰ বিষয়ে যিখিনি আছে ডেফিচিট আছে বা ডেফিচিয়েঞ্চি আছে সেইখিনি আমি পূৰা কৰিবলৈ চেষ্টা কৰিম। হয়, আজি এই ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা প্ৰাংগণত আমি যিটো বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰিছোঁ, সেইটো আমাৰ বিধায়ক মহোদয়ৰ উদ্যোগত কন্যকা বহুমুখী পামৰ সহযোগত আৰু আমি হেল্থ চিটি হস্পিটেলৰ যিকেইজন বিশিষ্ট চিকিৎসক তেওঁলোকক লগত লৈ পেলাই আমি আজি শিবিৰটো আয়োজন কৰিছোঁ। আমি যদি আপোনালোকে যোনটো মোক সুধিছে যে এই শিবিৰটো আমি কোন ধৰণৰ স্পেচিয়েলিটি বা কোন ধৰণৰ ৰোগৰ আমি চিকিৎসা কৰিছোঁ, তেতিয়াহ'লে মই ক'ব লাগিব যে আমি যিখিনি ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট, ধৰক আপোনাৰ মেডিচিন ডিপাৰ্টমেণ্ট, চাৰ্জাৰী ডিপাৰ্টমেণ্ট, অৰ্থপেডিক্স হাড়ৰ বিভাগ, তাৰপিছত আপোনাৰ গাইনকলজি স্ত্ৰীৰোগ বিশেষজ্ঞ, তাৰপিছত আপোনাৰ ডাৰ্মেটলজি তাৰমানে স্কিন ডিপাৰ্টমেণ্টৰ, তেনেকৈ ধৰি পেলাই ফিজিঅ'থেৰাপি লৈ পেলাই আমাৰ সৰ্বমুঠ 34জন ডক্তৰ আৰু নাৰ্ছ টেকনিচিয়ানৰ এটা দল আহি আজি ইয়াত উপস্থিত হৈছে। মোৰ ছোৱালীজনী মানে বেমাৰৰ কাৰণে দেখাব আহিছোঁ আৰু মানে হাৰ্টৰ বেমাৰ হৈছে বুলি কৈছে ডক্টৰে, সেইটো কাৰণে আজি আহিছোঁ দেখাবলৈ। আগত দেখাইছোঁ মানে দবাই মানে ঔষধ খুৱাই আছিলোঁ আৰু আজি আহিছোঁ মানে এতিয়া একোলৈকে গম পোৱা নাই আৰু কি হ'ব। মানে ছোৱালীজনী এইটো বেমাৰৰ কাৰণে আহিছোঁ আৰু উপকৃত হৈছোঁ। আমি পইচা পাতিও নাই দেখাবলৈ কাৰণে আহিছোঁ আৰু আজি বিনামূলীয়াকৈ দেখাবলৈ আহিছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।